একদমত এনেকুৱা কৰি আছে, গতিকে তেওঁ বিধায়ক পদ খাৰিজ কৰাৰ কাৰণে চাওক, যেতিয়াই তেওঁ আমাৰ দলক সমালোচনা কৰিছিল সেইখিনি সময়তে আমি তেখেতক দল বিৰোধী কাৰ্যকলাপৰ বাবে বিধানসভাৰ সদস্য পদ খাৰিজ কৰিব লাগে বুলি আপিল জনাইছিলোঁ। আৰু এটা মানে স্পীকাৰ এনেকুৱা কথা হ'লে মানে হিয়াৰিং ল'ব লাগে দুই পক্ষক মাতি। আমি এইবিলাকো কৰিলোঁ বহুদিন ধৰি। ছিদ্দিক আহমেদৰ বিৰুদ্ধে আমি গোচৰ দি থোৱা আছে। এই যিজন শ্বেৰমান আলী আহমেদৰ বিৰুদ্ধে গোচৰ দি থোৱা আছে। ৰহাৰ বিধায়ক শশীকান্ত দাসৰ বিষয়ে গোচৰ দি থোৱা আছে। আৰু এই গোচৰবিলাকৰ ক্ষেত্ৰত যিহেতু সুপ্ৰিম কোৰ্টে এটা ৰুলিং দিলে মহাৰাষ্ট্ৰৰ ক্ষেত্ৰত যে তাৎক্ষণিকভাৱে এইবিলাকৰ সিদ্ধান্ত হ'ব লাগে, সেই সিদ্ধান্তৰ বিষয়ে অৱগত কৰি মই আমাৰ অধ্যক্ষ দৈমাৰী ছাৰক ৰিমাইণ্ডাৰো দিলোঁ যে আপুনি বহুদিন ধৰি গোচৰবিলাক পেলাই থৈছে, এইবিলাক ডিছপ'জ কৰিব লাগে। কমলেশ আৰু বসন্ত দাসৰ বিৰুদ্ধেও দিয়া হৈছিল। নিশ্চয় 5জনৰ বিৰুদ্ধে, এইকেইজন শেহতীয়াকৈ খুব সম্ভৱ এই এপ্ৰিল মাহত দিছোঁ তেওঁলোকৰ বিৰুদ্ধে। কিন্তু আমি প্ৰায় 2 বছৰ আগৰ পৰা দি থৈছোঁ 3জনৰ বিৰুদ্ধে। কিন্তু এতিয়ালৈকে জাষ্টিছ ডিলেইড ইজ জাষ্টিছ ডিনাইড বুলি ইংৰাজীত এষাৰ বাক্য আছে। আৰু এই অনুসৰি আমাৰ মানে গোটেই দলৰ ক্ষতি কৰি থকা হৈছে, আমাৰ ৰাইজৰ ক্ষতি কৰা হৈছে। তেওঁলোকে আমাৰ দলৰ নীতিৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ মন্তব্য দি আছে। চৰকাৰী পক্ষক ৰাইজৰ দ্বাৰা নিৰ্বাচিত হৈছিল কংগ্ৰেছৰ বিধায়ক হিচাপে, তাৰপিছত কংগ্ৰেছ বিৰোধী কাম কৰি আছে। কিন্তু স্পীকাৰ মহোদয়ে কিয় তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা লোৱা নাই, এইটো এটা ৰহস্য। আৰু নিশ্চিতভাৱে আজি নতুনকৈ আকৌ দিছে আমাৰ উপদলপতি ধুবুৰীৰ বিধায়ক, ধুবুৰীৰ সাংসদ প্ৰাৰ্থী ৰকিবুল হুছেইন ডাঙৰীয়াই। মই ভাবোঁ স্পীকাৰ মহোদয়ে এতিয়া বোধকৈ তেখেতে মানে যিটো সাধাৰণতে খুব বেছিকৈ কৰাও উচিত নহয়, মানে অধ্যক্ষজন এটা নিৰপেক্ষ ভূমিকা হয়। কিন্তু এতিয়া অধ্যক্ষ মহোদয়ে তেখেতৰ দলৰ বাবে ইমান বেছিকৈ প্ৰচাৰ চলাই আছে। তেখেতে আহি পেলাই আমাৰ কেছবিলাক আমি ৰিমাইণ্ডাৰ দিয়াৰ পিছতো কোনো ধৰণৰ সেইবিলাকৰ ওপৰত বিচাৰ কৰিবলৈ সময় দিয়া নাই। এইটো দুৰ্ভাগ্যজনক। মই ভাবোঁ তেখেতে তাৎক্ষণিকভাৱে নিৰ্বাচনী প্ৰচাৰ সামৰি আমাৰ কেছকেইটাৰ কামখিনি আগুৱাই নিব আৰু যিটো কৰিব লাগে সুপ্ৰিম কোৰ্টৰ ৰুলিং অনুসৰি যে তাৎক্ষণিকভাৱে এইবিলাকৰ ডিছপ'জেল হ'ব লাগে, সেই কামটো কৰিব। দেখা হৈছে শ্বেৰমান আলীয়ে যিটো কৰি আছে নিৰ্বাচনৰ পূৰ্বে, এতিয়া ছ'চিয়েল মিডিয়াত তেওঁ পোনপটীয়াকৈ আজমলক সমৰ্থন দিছে, তেওঁ পোনপটীয়াকৈ ইয়াৰ লগতে তেওঁৰ মানে কি ক'ম, মই তেওঁক মানে অলপ মই মন্তব্য দিবলৈ টান পাওঁ। কিন্তু তেখেতে যিটো অসমীয়াত কোৱা হয় খাই পাত ফলা স্বভাৱ। যেতিয়া তেখেতে UDFৰ বিধায়ক আছিলে, UDFৰ বিধায়ক হোৱাৰ পিছত জাপ মাৰি শ্বেৰমান কিবা ফেন ক্লাব এটা খুলিছে। ফেন ক্লাব খুলি পেলাই কংগ্ৰেছত জইন নকৰাকৈ ৰাহুল গান্ধীক মানে সেই সময়ত যাত্ৰা কৰিছিলে। ৰাহুল গান্ধীক তেল মাৰিবলৈ সেই যাত্ৰাত আহি পেলাই তেওঁ জইন কৰিছিলেহি আৰু তেওঁ নিজৰ পোষ্টাৰ লগাই পেলাই তাৰপিছত কংগ্ৰেছৰ পৰা সুবিধা ল'লে। যিহেতু সেই সময়ত তেওঁ UDFৰ পৰা খেলা হ'লে তেওঁ জয়লাভ নকৰিলে। আৰু তেনেকৈ আহি পেলাই আজি তেওঁ পুনৰ কংগ্ৰেছ দলৰ বিৰোধিতা কৰি আছে, যিটো তেওঁ এটা যে নিজৰ সুবিধাবাদী স্বৰূপটো দেখাই দিছে। মানে এতিয়া দেখোন আজি মানে ধৰি লওক মই বিচৰাটো বেলেগ কথা আছে নেকি? মই যিটো বিচাৰোঁ 2 বছৰ আগতেই দি থৈছোঁ যে তেওঁলোকৰ সদস্যপদ খাৰিজ হ'ব লাগে আৰু তেওঁলোকৰ পৰিৱৰ্তে তেওঁলোকৰ সদস্যপদ খাৰিজ হোৱাৰ পিছত কংগ্ৰেছ দলৰ নতুন বিধায়ক নিৰ্বাচিত হ'ব লাগে। কিন্তু অধ্যক্ষ মহোদয়ে আপুনি অলপ দেৰিকৈ আহি পালে, গতিকে মই ইতিমধ্যে কৈছোঁৱে অধ্যক্ষ মহোদয়ে